নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পবিত্ৰ ভাদ মাহত নামঘৰ বা বিষ্ণু মন্দিৰত যদি আপুনি যায়, নিজৰ মনৰ আশা প্ৰকাশ কৰি যদি এটা বস্তু বিষ্ণু মন্দিৰ বা নামঘৰত থৈ আহিব পাৰে, তেনে সেই আশা যিমানেই ডাঙৰ বা সৰু নহওক কিয় 7 দিনৰ ভিতৰত সঁচা হৈ পৰে। এনেকৈ মনে মনে কৰা দানক গুপ্তদান বুলি কোৱা হয়। শাস্ত্ৰত উল্লেখ থকা মতে ভাদ মাহত আশা পূৰণৰ বাবে য'ত ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰা হয় তেনে স্থানত 3টা গুপ্তদান কৰিব পৰা হয়। তেনে সেই ব্যক্তিৰ ভাগ্যত চমৎকাৰ আহে। গুপ্ত দান হৈছে মহান দান। যদি গুপ্তভাৱে ঈশ্বৰৰ ক্ষেত্ৰত দান দক্ষিণা কৰা হয় তেনে সেই ব্যক্তিৰ ভাগ্যত মহাভাগ্য আহে। বহু মানুহে নিজৰ ইচ্ছা পূৰণৰ বাবে ভাদ মাহত নামঘৰ বা বিষ্ণু মন্দিৰত আনে নজনাকৈ গুপ্তদান কৰে। আপোনাৰো যদি কোনো সমস্যা আছে বা কিবা আশা কৰি আছে আপুনি, কিন্তু আশা পূৰণ কৰিব পৰা নাই, তেনে ভাদ মাহৰ যিকোনো এটা দিনত 3টা বস্তু মনে মনে থৈ আহক নামঘৰত সৎভাৱেৰে। আপুনি থোৱাৰ সময়ত 3বাৰ নিজৰ সমস্যা বা আশাৰ কথা প্ৰকাশ কৰক। যেনেকুৱাই যি সমস্যাই নহওক বা যেনেকুৱাই যি আশা নহওক, খুব কম দিনৰ ভিতৰত সমস্যা অন্ত পৰি আপোনাৰ সেই আশা পূৰণ হ'ব। আপুনি এই গুপ্তদানটো যেনেকৈ ভাবি বা যেনেকৈ আশা কৰি কৰিব, ঠিক তেনেকৈ আপুনি ফলপ্ৰাপ্তি হ'ব পাৰিব। পুণ্যৰ বাবেও বহু মানুহে দান দক্ষিণা কৰে বা আশা পূৰণৰ বাবেও বহু মানুহে দান দক্ষিণা কৰে, কিন্তু ভাদ মাহত হৰি মন্দিৰত কৰা গুপ্ত দানৰ সমান ফলপ্ৰাপ্তিৰ সৌভাগ্য কোনো দানতেই হ'ব নোৱাৰে। ভাদ মাহৰ পবিত্ৰতা অত্যন্ত বেছি। এই মাহত শ্ৰীহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণৰূপী পৰম ব্ৰহ্ম নাৰায়ণক পূজা কৰা হয়। য'ত কৃষ্ণৰূপী পৰম ব্ৰহ্ম নাৰায়ণক শ্ৰৱণ কীৰ্তন কৰা হয়, যেনে ধৰক নামঘৰ বা হৰি মন্দিৰ নাইবা বিষ্ণু মন্দিৰ, এনে স্থানত যদি কোনেও নেদেখাকৈ কেইবিধমান সৰু সৰু বস্তু মনে মনে কোনো লোকে আশা পূৰণৰ বাবে থৈ আহিব পাৰে, সেই বস্তু যদি হৰি মন্দিৰলৈ ভগৱানৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ অহা ব্যক্তিয়ে বা হৰি মন্দিৰত ব্যৱহাৰ কৰা হয়, তেনে যিজনে দান কৰিছিল তেওঁ যিকোনো আশাই পূৰণত সহায় হ'ব। শাস্ত্ৰ অনুসৰি ভগৱানৰ ইচ্ছাৰ অবিহনে বিশ্ব ব্ৰহ্মাণ্ডত গছৰ পাত এটাও লৰচৰ নহয়। সকলো ভগৱানৰ সৃষ্টি। আপুনি মই মোৰ বস্তু বুলি যি দান দক্ষিণা কৰিছোঁ সেয়াও ভগৱানৰে সৃষ্টি। সেয়েহে ভগৱানৰ বাবে যদি কিবা বস্তু আগবঢ়ায় সেয়া আপোনাৰ অধিকাৰ নাথাকে, মাথো ভগৱানৰ বস্তু ভগৱানক দিছে। তাত দান কৰাজনৰ নাম অহংকাৰৰ মূল্য কেতিয়াও নাথাকে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম পবিত্ৰ ভাদ মাহত ভগৱানৰ নামত হৰি মন্দিৰত বা নামঘৰত মনে মনে কি বস্তু দান কৰিব লাগে বা মনে মনে কি বস্তু থৈ আহিব পাৰিলে সেই দান কৰা বা থৈ অহাৰ সময়ত যি ইচ্ছা প্ৰকাশ কৰা হয় সেই ইচ্ছা পূৰণ হয়। সেয়েহে ভাদ মাহটো নিজৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি পবিত্ৰ ভাদ মাহত ভগৱানৰ কৃপাত যিকোনো আশা পূৰণ কৰিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আধাতে এৰি যোৱাৰ কথা কেতিয়াও নাভাবিব। যদি সম্পূৰ্ণকৈ চাব পাৰে, সেই গুপ্ত দানকেইটা আপুনি আপোনাৰ মনৰ ইচ্ছাৰ কথা প্ৰকাশ কৰি নামঘৰ বা হৰি মন্দিৰত থৈ আহিব পাৰে, তেনে যিকোনো ইচ্ছাই আপোনাৰ খুব সোনকালেই পূৰণ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভাদ মাহত কৰা গুপ্ত দানকেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বা ওম শ্ৰীকৃষ্ণাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰত্যেক মানুহেই সা সম্পত্তিৰ আশা কৰে। নিজৰ এখন গাড়ী, নিজৰ এখন ঘৰ, মাটি সম্পত্তি আদি নিজৰ কৰাৰ ক্ষেত্ৰত প্ৰত্যেক ব্যক্তিয়েই কিছু নহয় কিছু আশা থাকে। সেই আশাসমূহ পূৰণ কৰিবৰ বাবে যদি কোনো ব্যক্তিয়ে ভাদ মাহত মন্দিৰ বা নামঘৰত কেইটামান সৰু বস্তু গুপ্ত দান কৰিব পাৰে, তেনে তেওঁৰ ওপৰত ভগৱানৰ বিশেষ কৃপা পৰে আৰু তেওঁৰ সেই আশা আগন্তুক দিনত সঁচা কৰিবলৈ সুযোগ সুবিধা পায়। ভাদ মাহত হৰি মন্দিৰ বা নামঘৰত গুপ্ত দান হিচাপে দান কৰা প্ৰথম বস্তুটোৱেই হৈছে জুই চলা। আপুনি নিশ্চয় জুই চলা বা মেচ শলাবন্তি দিবলৈ যাওঁতে লৈ যায়। হয়তো আপুনি ভাবিব পাৰে জুই চলা দান কৰিলে কি ফলপ্ৰাপ্তি হয়। এয়াতো একেবাৰে সৰু বস্তু। আচলতে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনেই ভগৱানৰ সৃষ্টি। তেওঁৰ ওচৰত উচ্চ নিচ ডাঙৰ সৰু কোনো বস্তুৱেই নাই, কিন্তু পুণ্যৰ ভাগ বেলেগ বেলেগ হয়। ডাঙৰৰ বস্তু এটা দান কৰিও যি ফলপ্ৰাপ্তি হয়, সৰু বস্তু এটা দান কৰিলে তাতকৈ 3 গুণ বেছি ফলপ্ৰাপ্তি হ'ব পাৰে। জুই চলা দান হৈছে মহান দান। ভগৱানৰ ওচৰত কৰা এই দানে আপোনাৰ উন্নতিত ইমানেই সহায় কৰিব, যি কথা জানিলে আপুনি আচৰিত হৈ পৰিব। ভক্তই দিয়া ধূপ বন্তি জ্বলাবলৈ
জুইৰ উৎস হিচাপে জুই চলা ব্যৱহাৰ কৰা হয়। এই দানে ব্যক্তিক উজ্জ্বল কৰে, জ্ঞান বুদ্ধিত প্ৰসাৰ কৰে, জ্ঞান বুদ্ধি বিকাশ হয়, গুণ যশস্যা মান সন্মানেৰে চাৰিওফালে জিলিকি উঠে। এই দান যদি কোনো পঢ়ি থকা ল'ৰা ছোৱালীয়ে কৰিব পাৰে ভাদ মাহত নামঘৰত বা হৰি মন্দিৰত, তেনে সেই ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হয়। এই দান কেনেকৈ কৰিব বা কি প্ৰকাৰে কৰিব লাগে? যদি আপুনি এই গুপ্ত দানটো কৰিব বিচাৰে, তেনে আপুনি ভাদ মাহৰ যিকোনো এটা বুধবাৰে ব্ৰহ্ম মুহূৰ্ততে এই দান কৰিব লাগিব, আনে নেদেখাকৈ। দানটো কৰাৰ সময়ত যাৰ বাবে আপুনি দান কৰিছে বা আপোনাৰ নিজৰ বাবেও যদি কৰিছে, কি আশা কৰি কৰিছে সেয়া প্ৰকাশ কৰিব লাগিব। বুধবাৰ এটাত আপুনি ব্ৰহ্ম মুহূৰ্ততে উঠিব, স্নান কৰিব আৰু 3টা নতুন জুই চলা বাকচ ল'ব, কাঠি ভৰ্তি বাকচ ল'ব। নামঘৰত য'ত ৰাজহুৱা স্থানত চাকি বন্তি জ্বলায় বা মন্দিৰৰ য'ত ৰাজহুৱা স্থানত চাকি বন্তি জ্বলায়, সেই স্থানত আপুনি সেই জুই চলা বাকচকেইটা থৈ আহিব। যেতিয়া আপুনি থৈ আহিব, তাৰপিছত যেতিয়া কোনো লোকে তাত চাকি বন্তি জ্বলাবলৈ যাব, আপোনাৰ জুই চলা ব্যৱহাৰ কৰি যেতিয়া চাকি বন্তি জ্বলাব, তেওঁলোকে যি চাকি বন্তি জ্বলাব ভগৱানৰ নামত, সেই চাকি বন্তিৰ পুণ্যৰ ভাগ আপুনিও পাব। যিদৰে বন্তি জ্বলিব, ঠিক সেইদৰে দান কৰা ব্যক্তিৰ জীৱনত পোহৰৰ বাট মুকলি হ'ব। এই কাম নিজৰ বাবে কৰাৰ লগতে যদি সন্তানৰ বাবে কৰিব পৰা হয়, তেনে সন্তানৰ জীৱনত সদায় পোহৰ হয় আৰু পোহৰৰ পথ মুকলি হয়। যদি আপোনাৰ ক্ষেত্ৰত ধন টকা পইচাৰ ক্ষেত্ৰত উন্নতি বিচাৰে, তেনে আপুনি ভাদ মাহত ঝাৰু গুপ্ত হিচাপে দান কৰিব পাৰে। ঝাৰু দান হৈছে অতি উত্তম দান, কিন্তু ঝাৰু গুপ্তভাৱে দান কৰিলেহে ফলপ্ৰাপ্তি হয়। যদি আপোনাৰ ক্ষেত্ৰত ধন টকা পইচাৰ দিশত উন্নতি কৰিব বিচাৰে, ধন টকা পইচাৰ দিশত থকা বাধাসমূহ দূৰ কৰি আপুনি আগবাঢ়ি যাব বিচাৰে, ভাদ মাহত ঝাৰু গুপ্তভাৱে দান কৰক। ঝাৰু গুপ্তভাৱে দান কেনেকৈ কৰিব? যি স্থানত ভাদ মাহত সামূহিকভাৱে হৰিৰ শ্ৰৱণ কীৰ্তন কৰে, তেনে স্থানত কৰিব লাগিব আপুনি ঝাৰু দান। এই দান শুক্ৰবাৰে কৰিব লাগিব। এই দানৰ ফলত ধন টকা পইচা সম্বন্ধীয় সমস্যাৰ পৰা মুক্তি পোৱা হয়। ঝাৰু দান ভাদ মাহত নামঘৰ বা মন্দিৰত গুপ্তভাৱে কৰিলে লক্ষ্মী প্ৰাপ্তি হয় বা লক্ষ্মী দেৱীৰ পৰম কৃপা পায়। এই কাম কৰিবলৈ আপুনি 2ডাল নতুন ঝাৰু কিনি আনিব লাগিব। ভাদ মাহৰ কোনো এটা শুক্ৰবাৰে পুৱা সূৰ্য উদয়ৰ সময়তে আপুনি উঠিব লাগিব আৰু স্নান কৰি নামঘৰ বা মন্দিৰত 2ডাল ঝাৰু মনে মনে থৈ আহিব লাগিব। যেতিয়া আপুনি থোৱা ঝাৰুৰে নামঘৰলৈ অহা কোনো ভক্তই নামঘৰত সেই ঠাইসমূহ চাফ চিকুণ কৰিব, তেতিয়াই লাহে লাহে ধন টকা পইচাৰ ক্ষেত্ৰত থকা আপোনাৰ বাধাসমূহ আঁতৰি যাব। এই পুণ্যৰ ফলত ধন অহাৰ পথসমূহ মুকলি হৈ পৰে। আপুনি যদি ভাদ মাহৰ বৃহস্পতিবাৰে আসন দান গুপ্তভাৱে অৰ্থাৎ মনে মনে কৰিব পাৰে, তেনে সেই দানৰ ফলত আপোনাৰ সৌভাগ্য উদয় হ'ব। যিসকল ব্যক্তিৰ ভাগ্যত বাধা বিঘিনি থাকে, যিকোনো কামত তেওঁলোকৰ বিধি পথালি হয়, সেই ব্যক্তিয়ে যদি ভাদ মাহত আসন দান কৰিব পাৰে, তেনে তেওঁলোকৰ সেই সমস্যাৰ অন্ত পৰিব। তেওঁলোকৰ সৌভাগ্য উদয় হৈ যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আসন হৈছে বহিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। নামঘৰ বা মন্দিৰত যি আসনত বহি ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰা হয়, ধাৰী কঠ বা সমাজত বহিব পৰা যিকোনো আসন আপুনি আনে নেদেখাকৈ নামঘৰ বা মন্দিৰত ভাদ মাহত দান কৰিব লাগিব। তেতিয়া আপোনাৰ সৌভাগ্যত থকা বাধাসমূহ আঁতৰি যাব। যদি আপুনি এই দান কৰাৰ কথা ভাবে, তেনে আপুনি নিজে তৈয়াৰ কৰা বা কিনিয়ে আনক 3খন ধাৰী আপুনি দান কৰিব লাগিব। ভাদ মাহৰ বৃহস্পতিবাৰ এটাত ৰাতিপুৱা খুব সোনকালে উঠিব আৰু উঠি স্নান কৰিব। 3খন আসন লৈ গৈ আপুনি আনে নেদেখাকৈ নামঘৰ বা মন্দিৰত থৈ আহিব লাগিব। যেতিয়া আপুনি ধাৰীকঠ আসন নামঘৰত থ'ব, তেতিয়া মনতে আপোনাৰ যি মনৰ ইচ্ছা আছে, সেই ইচ্ছাৰ কথা প্ৰকাশ কৰিব বা ভাবিব। ইয়াৰ পিছত আপুনি ঘৰলৈ ঘূৰি আহিব, চাব যাতে আপুনি যি গুপ্তদান কৰিছে সেয়া যাতে কোনেও নাজানে। আপুনি দান কৰা আসনত যেতিয়া কোনো ভক্তই বহি হৰিৰ শ্ৰৱণ কীৰ্তন কৰিব বা সেই আসন যেতিয়া ব্যৱহাৰ কৰিব, তেতিয়াই আপোনাৰ পুণ্য আহিব আৰু সেই পুণ্যৰ ফলত আপুনি সেই আসন দান কৰোঁতে যি আশা কৰিছিল বা যি ভাবিছিল, সেই আশা পূৰণ হৈ পৰিব। ইয়াৰ উপৰিও সা সম্পদৰ আশা পূৰণ কৰিবৰ বাবে ভাদ মাহত যদি গুপ্ত হিচাপে তেল বা ঘিউ দান কৰিব পাৰে, তেনে আপোনাৰ যি আশা আছে বা যি সা সম্পদৰ আশা কৰি আছে, সেই সা সম্পদৰ আশা খুব সোনকালে পূৰণ হ'ব। প্ৰত্যেক ব্যক্তিয়ে ভাদ মাহত এদিন নহয় এদিন নামঘৰ বা হৰি মন্দিৰলৈ যায়, এগছি তেলৰ বা ঘিউ বন্তি জ্বলাই ভগৱানৰ ওচৰত মংগল কামনা কৰে। এই বন্তি দান আপুনি গুপ্ত হিচাপেও কৰিব পাৰে।
ভাদ মাহৰ কোনো এটা দিনত নামঘৰ বা মন্দিৰত আনে নজনাকৈ বা নেদেখাকৈ তেল অথবা ঘিউ কিছু সৰহীয়াকৈ মনে মনে আপুনি থৈ আহক। পাছত যেতিয়া ভগৱানৰ সন্মুখত আপুনি থৈ অহা তেল বা ঘিউৰে বন্তি জ্বলাব, তেতিয়া আপোনাৰ পুণ্য আহিব, যাৰ ফলত আপুনি যি আশা কৰিছিল ভগৱানৰ কৃপাত সেই আশা পূৰণৰ সুযোগ আহিব। গুপ্ত দান হিচাপে ভাদ মাহত নামঘৰ বা মন্দিৰত আপুনি নিমখো দান কৰিব পাৰে। এই দানৰ ফলত নৱগ্ৰহৰ যিকোনো দোষৰ পৰা মুক্ত হ'ব পাৰে। ৰাহু কেতুৰ বেয়া নজৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই দান কেনেকৈ কৰিব? ভাদ মাহত যেতিয়া সামূহিকভাৱে নামঘৰ বা মন্দিৰত কিবা খোৱাৰ ক্ষেত্ৰত নিমখ ব্যৱহাৰ কৰা হয়, যেনে ধৰক মাহ প্ৰসাদ ভোজন খোৱাৰ ক্ষেত্ৰত যি নিমখ ব্যৱহাৰ কৰিব লগা হয়, তেনে ক্ষেত্ৰত যদি আপুনি মনে মনে নিমখ কিনি আনি পূজাৰী বা ৰান্ধনীক সেই খাদ্যত আপুনি অনা নিমখখিনি দিব পাৰে, তেনে আপোনাৰ বাবে বহুত ডাঙৰ মহান কাৰ্য কৰাতকৈ বেছি পুণ্য লাভ কৰিব পাৰিব। এই দানৰ ফলত আপোনাৰ বাবে থকা বাধা বিঘিনিসমূহ দূৰ হ'ব। যিসমূহ খেলি মেলি হৈ আপোনাৰ অশান্তি হৈ থাকে, সেইসমূহ অশান্তি একেবাৰে নাইকিয়া হ'ব। লোণ দান মহান দান। লোণ অৰ্থাৎ নিমখ যদি গুপ্তভাৱে দান কৰিব পৰা হয়, তেনে সৰ্বপ্ৰকাৰে উন্নতি আহে। বন্ধু বান্ধৱীসকল, ভাদ মাহত যদি এইসমূহ বস্তু আপুনি দান কৰিব পাৰে গুপ্ত হিচাপে, তেনে আপোনাৰ যিকোনো আশা পূৰণ কৰিব পাৰে আপুনি। আশা কৰিছোঁ ভাদ মাহত সমস্যা অনুসৰি নামঘৰ বা মন্দিৰত এইসমূহ বস্তু দান কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।